মিয়া মুসলমান রক্ষা নাই উচ্ছেদ চলিব। পাঁচ বছর হল তুমি মুখ্যমন্ত্রী হওয়া, এই জ্ঞানটাটো তুমি কৰিছা 5 বছরে, আর আছে মাত্র 4-5 মাস। এই দুটা আঙ্গুলের জ্ঞানটা করিবা তুমি, এইটো দুটা আঙ্গুলের জ্ঞানটা, এই দুটা আঙ্গুলের জ্ঞানটা ডালে করিবা তুমি। তুমি লাহে লাহেকে অসমৰ সম্পদ গোটেইকেইটা তুমি বিক্ৰী কৰি শেষ কৰিলা। লাজ প্ৰকাৰ এটা সম্পদ আছিল জুবিন দা, তাকো তুমি চাইলবাজি কৰি পানীত ডুবাইকে মাৰিলা। এটা তোমাৰ চাল। তুমি কৈছিলা এটা ভাষণত যে মাৰ গাখীৰ খাই জন্ম লৈছো। মাৰ গাখীৰ খাই জন্ম লোৱা নাই, জন্ম লৈহে গাখীৰ খায়। তুমি যদি জন্ম লৈ গাখীৰ খাইছা, তুমি আমাৰ ভিডিঅ'টো চাই মোৰ লগত তুমি মোৰ লগত লাইভত কথা কৰিবা। কোনে গাখীৰ খাই জন্ম লৈছে না জন্ম লৈ গাখীৰ খাইছে, সেইটোৰ জবাবো দিম। আৰু তুমি যে কৈছা মিয়া মুছলমানৰ লগত তোমাৰ যুদ্ধ হ'বই, তোমাৰ বাপৰ সম্পত্তি লৈ গৈছে নেকি মিয়া মুছলমান? আৰু অসমটো তোমাৰ মা যেতিয়া তোমাৰ বাপৰ লগত বিয়া বহি আহিছিল, তেতিয়া সম্পদটো কি যৌতুকত লৈ আহিছিল নেকি? যে তোমাৰ সম্পদ শুনা, তুমি অসমৰ মুখ্যমন্ত্ৰীৰ ৰূপত থকা কানন শ্ৰীলংকা নকৰিবা। তুমি কাননটো নি লংঘন কৰিছাই তুমি বহুত দিনৰ পৰাই। এতিয়া অসমৰ মানুহকেইটা গৰু ছাগলী নহয়, মানুহে আজি বুজা নাই, দুদিন পিছত হ'লেও বুজিব। তুমি কিন্তু এইবাৰ মুখ্যমন্ত্ৰী নেতাকা, অপেন চ্যালেঞ্জ দেখতে কৈছোঁ, চ্যালেঞ্জ দি কৈছোঁ তুমি মুখ্যমন্ত্ৰী নেতাকা। এবাৰ তোমাক ব্ৰহ্মপুত্ৰ নহয়, আমাক কবলি নদীত পেলাম দলিয়াই। এবাৰ তুমি আৰু নেতাকা, তুমি গ'ল, তুমি এবাৰ গ'ল নাথাকা এবাৰ। তুমি আৰু 5 মিনিট থাকিলে তুমি কি কৰিব পাৰিবা মুছলমানৰ? কি ক্ষতি কৰিবা? এটা চুলি হিলাব নোৱাৰিবা তুমি, গম পাইছা? কথা ক'লেই বাচি যোৱা তুমি বাবু। এতিয়া তুমি সৰু ল'ৰা, নাবাচা তুমি।